নহমদুহু নুছল্লি আলা ৰসুলিল কৰিম আম্মা বাদ। এই হাদিছৰ মতে অৰ্থাৎ তুমি সেইসকলৰ সৈতে যিসকলক তুমি ভাল পোৱা। এই হাদিছৰ মতে যদি তুমি আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ভাল পোৱা, তোমালোকে তেওঁৰ পথত চলিবা আৰু পৰকালতো তেওঁৰ সৈতে থাকিবা। তেওঁ ঘৰুৱা লোকক আৰু সহপাঠীসকলক একেলগে কৰাৰ প্ৰস্তুতিৰে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁলোকক আঁকোৱালি লৈছিল আৰু ভাল পাইছিল। তেওঁ পৰ্যাপ্ত পৰিমাণে ভাল পাইছিল। বুখাৰী আৰু মুছলিম হাদিছত কেনেকৈ তেওঁলোকক শিক্ষা দিছিল তাৰ অন্য উদাহৰণ দেখুৱাইছে। আলী ৰাদিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে এনেধৰণে, আমাৰ ঘৰত কোনো চাকৰ নাছিল। ফাতিমাই অকলে ঘৰৰ সকলো কাম কৰিছিল। আমি এটা সৰু ঘৰত বাস কৰিছিলোঁ। তাতে এটা চৌকা আৰু আহাৰ ৰান্ধে। ফুকনিৰে জুইৰ তাপ বৃদ্ধি কৰোঁতে কাপোৰত এলান্ধুৰ দাগ পৰিছিল, ছাইৰ দাগ পৰিছিল। ৰুটি সেকিছিল আৰু পানী আনিছিল। যাতা ঘূৰাতে হাতত ঢৌ ফুটি গৈছিল। পানী কঢ়িয়াওঁতে পিঠিত দাগ বহিছিল। ইতিমধ্যে কিছুমান যুদ্ধবন্দী মদিনালৈ অনা হ'ল। বহুতেই সেই যুদ্ধবন্দী বিচৰা ধৰণেৰে আল্লাহ ৰচুলে তেওঁলোকক দিছিল। মই ফাতিমাক এজন যুদ্ধবন্দীক চাকৰ হিচাপে বিচাৰিব ক'লোঁ আৰু তাই তাকে কৰিলে। ফাতিমাই তাৰ বাবে বাপেকৰ ঘৰলৈ গ'ল, কিন্তু তেওঁ ঘৰত নাছিল। আইচাই ক'লে, তেওঁ আহিলে মই ক'ম। তেওঁ ঘৰলৈ ঘূৰি আহিলে। ৰাতি ঠিক শুব লওঁতে তেওঁ ৰসুল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘৰলৈ আহিলে। সিহঁতে বিচনাৰ পৰা উঠিব লওঁতে বাধা দিলে আৰু দুয়োজনৰ মাজত সোমাই বহিল। তেওঁ ভৰি ফাতিমাৰ গাত লাগিলত ঠাণ্ডা অনুভৱ কৰিলে। বাপেকে সুধিলে, কি বিচাৰিছা? তেতিয়া ফাতিমাই তেওঁৰ অৱস্থাৰ কথা ক'লে। তেতিয়া ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সচকিত হৈ ক'লে, ফাতিমা, আল্লাহক ভয় কৰা আৰু সকলো ক্ষেত্ৰত তোমাৰ কৰ্তব্যৰে তেওঁৰ ওচৰত দুখমুক্ত হোৱা। মই তোমাক এটা কথা ক'ব বিচাৰিছোঁ। শুনা, তুমি যেতিয়া ৰাতি শুব ল'বা, সেই সময়ত 33 বাৰ সুবহানাল্লাহ, সকলো যশস্যা আল্লাহৰ বাবে, 33 বাৰ আলহামদুলিল্লাহ, সকলো প্ৰশংসা আল্লাহৰ বাবে, আৰু 33 বাৰ আল্লাহু আকবৰ, আল্লাহৰ মহিমা পঢ়িবা। এজন চাকৰ ৰখাতকৈ এই তসবিহ পঢ়া অতি উত্তম হ'ব। এই বাৰ্তালাপৰ যোগেদি তেওঁ কি ক'ব বিচাৰিছিল? ৰসুল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'ব বিচাৰিছিল, মই তোমাক মোক অন্য জগতৰ পিনে ঘূৰাব বিচাৰিছোঁ। তাক লাভ কৰিবলৈ তোমাৰ ওচৰলৈ দুটা পথ আছে। তোমাৰ ওচৰত দুটা পথ আছে, আৰু যাৰ বাবে তুমি মোৰ সৈতে তাত থাকিবা। এটা হ'ল শুদ্ধ দাসত্বৰে তোমাৰ কৰ্তব্যৰে প্ৰভুৰ পৰিপূৰ্ণতা কৰা, আৰু তোমাৰ কৰ্তব্যৰে তোমাৰ স্বামীৰ পৰিপূৰ্ণতা অনা। যদি এজন চাকৰিয়ে তোমাৰ দায়িত্ব ল'লে, তোমাৰ দায়িত্বত কিছু পৰিমাণে কমি যাব। তুমি তোমাৰ দুখন পাখিৰ উচ্চতাৰ শীৰ্ষলৈ উৰিব পাৰিব লাগিব। কেনেকৈ পুৰুষ বা মহিলাই আল্লাহৰ প্ৰকৃত দাস হ'ব পাৰে, কেনেকৈ এজন ব্যক্তি প্ৰকৃত শুদ্ধ ব্যক্তি হ'ব পাৰে আৰু তেওঁ বা তাই দায়িত্ব পৰিপূৰ্ণ কৰিব পাৰে।
এইটো তোমাৰ দায়িত্ব কৰ্তব্যৰে প্ৰশ্নৰ উত্তৰ বিচাৰি ওলোৱা। প্ৰথমে হ'ব লাগিব আল্লাহৰ প্ৰকৃত শুদ্ধ দাস, তাৰপিছত হ'ব লাগিব প্ৰকৃত শুদ্ধ ব্যক্তি। তোমাৰ স্বামীৰ প্ৰতি তোমাৰ কৰ্তব্যৰ পৰিপূৰ্ণতাৰে। কাৰণ আলী এজন মহান ব্যক্তি, যিজনে অলি আউলিয়া দৰবেশ্বৰসকলৰ নেতৃত্ব বহন কৰে, যিসকলে তোমাৰ বংশৰ পৰা আহিছে আৰু আহিবলগীয়া আছে। যদি তুমি তেনে কৰা, তুমি মোৰ সৈতে বেহেস্তত থাকিবা, য'ত সকলো বস্তু বিশুদ্ধ আৰু শুদ্ধ মানৱসকল একেলগে থাকিব। আলী ৰাদিয়াল্লাহৰ বিষয়ে তোমালোকক নজনা এটা বাস্তৱ ঘটনা মই নকৈ নোৱাৰোঁ। আল্লাহ ৰছুল ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বিনা সংকোচে তেওঁৰ জীয়েকক বিবাহ দিছিল, কাৰণ তেনে এগৰাকীৰ পত্নী কৰাৰ যোগ্যতা আছে আৰু তেওঁৰ জোৱায়েক হোৱাৰ যোগ্যতা আছে। আলী ৰাদিয়াল্লাহু আনহুৱে সাধু সন্যাসীসকলৰ ৰজা, আৰু এই প্ৰকৃতিৰে তেওঁক সৃষ্টি কৰা হৈছে। আল্লাহৰ ৰছুলে তেওঁক কৈছিল, হে আলী, প্ৰতিজন নবীৰ নিজৰ সতি সন্ততি আছে। মোৰ সতি সন্ততি তোমাৰ পৰা আহিছে। বদিউজ্জামান ছাদ নুৰীয়ে লিমালাৰাৰ 4 পৃষ্ঠাত উল্লেখ কৰিছে। আলী ৰাদিয়াল্লাহু নবীৰ ঘৰখনৰ পিতৃ, বিশেষকৈ তেওঁৰ নাতিয়েকসকল আৰু পিছৰ বংশধৰ। সেই ফালৰ পৰা আলীক মানা মানে ৰছুল ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মানা, আৰু আল্লাহৰ ৰছুল ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মানা মানে আল্লাহক মানা। তাৰোপৰি যিসকলে আলী ৰাদিয়াল্লাহু আনহুক ভাল পায়, নবী আৰু তেওঁৰ সুন্নতক ভাল পোৱা উচিত। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জাজাকাল্লাহ। আসসালামু আলাইকুম ৰহমতুল্লাহি ৱ বাৰাকাতুহু।